নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল আছাম পুলিচৰ ABEBৰ পিছতে এইবাৰ আছাম পুলিচৰ জেইল ৱাৰ্ডাৰৰ নিউ ভেকেঞ্চি। তো ভেকেঞ্চি কিমান আহিছে, কেতিয়াৰ পৰা আৰম্ভ হ'ব ইয়াৰ অনলাইন এপ্লাই, ইয়াৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, হাইট কিমান লাগিব, চেষ্ট কিমান লাগিব, ইয়াত দৌৰিব কিমান লাগিব, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি তেওঁলোকৰ জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখনেই হৈছে জেইল ৱাৰ্ডাৰৰ পষ্টখিনিৰ বাবে অহা এডভাৰটাইজমেণ্টখন, যিখন আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম চমুকৈ SLPRBৰ ফালৰ পৰা আহিছে। তো ইয়াতে কোৱা হৈছে ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ জেইল ৱাৰ্ডাৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট। তো এই জেইল ৱাৰ্ডাৰৰ পষ্টখিনি যিহেতু প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হয়, তো ইয়াতে 138টা পোষ্ট আহিছে। তো এই পোষ্টখিনিও আছাম পুলিচৰ ABEBৰ দৰে টেণ্টেটিভ ভেকেঞ্চি হয়, গতিকে এই পোষ্টখিনিও পিছত গৈ বাঢ়ি যাব পাৰে। এতিয়া আহিছোঁ ইয়াৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব। তো ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব 22 জানুৱাৰী 2026ৰ পৰা, অৰ্থাৎ যি ফৰেষ্টাৰৰ ভেকেঞ্চি ওলাইছে সেই ভেকেঞ্চিখিনিৰ লগতে ইয়াৰো অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু ইয়াৰ অনলাইন এপ্লাই শেষ হ'ব 22 ফেব্ৰুৱাৰী 2026। তো যিহেতু যোৱাবাৰো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিখিনিৰ লগতে এই জেইল ৱাৰ্ডাৰৰ ভেকেঞ্চিখিনিও আহিছিল, তো গতিকে এইবাৰো এনেকুৱাকৈয়ে ভেকেঞ্চিখিনি দিয়া হৈছে। তো এতিয়া আহিছোঁ ইয়াৰ কেটাগৰী ৱাইজ কিমান ভেকেঞ্চি আছে। তো ইয়াতে আনৰিজাৰ্ভৰ মেইলৰ বাবে আছে 64, ফিমেলৰ বাবে 13, টোটেল 77, OBC MOBC মেইলৰ 23 আৰু ফিমেলৰ 4, টোটেল পোষ্ট 27, টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ মেইলৰ 3, ফিমেলৰ 1, টোটেল পোষ্ট 4, SC মেইলৰ 8, ফিমেলৰ 2, টোটেল পোষ্ট 10, STP মেইলৰ 11, ফিমেলৰ 2, টোটেল পোষ্ট 13, STH মেইলৰ 6 আৰু ফিমেলৰ 1, টোটেল পোষ্ট 7। তো এইবাৰ যিহেতু যোৱাবাৰৰ তুলনাত ফৰেষ্টাৰৰ ভেকেঞ্চিখিনিৰ দৰে জেইল ৱাৰ্ডাৰৰ ভেকেঞ্চিখিনিও বহুত কম আহিছে, গতিকে এইবাৰ কাট অফ বহুতো যোৱা দেখা যাব। তো যদিহে আপোনালোকে এই পষ্টখিনিত চাকৰি ল'ম বুলি ভাবিছে, তেন্তে এতিয়াৰে পৰা ইয়াৰ বাবে ভালদৰে প্ৰস্তুতি চলাই থাকক। তো এতিয়া আহিছোঁ ইয়াৰ এজ লিমিটলৈ। তো ইয়াৰ এজ লিমিট দিয়া হৈছে 18ৰ পৰা 40 বছৰ, লগতে ইয়াত এজ ৰিলেক্সনো দিয়া হৈছে SC STP আৰু STH সকলক 5 বছৰ, OBC MOBC সকলক 3 বছৰ আৰু এক্স ছাৰ্ভিচমেনসকলক এডিশ্যনেল 2 বছৰকৈ এজ ৰিলেক্সনছ দিয়া হৈছে। তো ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে চিম্পুল 10 পাছ, গতিকে যদিহে আপোনালোকে চিম্পুল 10 পাছ কৰি থৈছে আৰু 40 বছৰকৈ তলত আপোনালোকৰ বয়স, তেন্তে আপোনালোকে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। তো এতিয়া আহিছোঁ ইয়াৰ হাইট চেঞ্জ কিমান লাগিব। তো ইয়াতে হাইট বিচৰা হৈছে জেনেৰেল OBC MOBC SC মেইলৰ হাইট বিচৰা হৈছে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ 144.5 চেণ্টিমিটাৰ। STP STH মেইলৰ হাইট বিচৰা হৈছে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ বিচৰা হৈছে 142 চেণ্টিমিটাৰ। তো ইয়াতে চেষ্ট বিচৰা হৈছে সকলো কেটেগৰীৰ মেইল কেণ্ডিডেটসকলৰ বাবে ফুল আই 81 চেণ্টিমিটাৰতকৈ কম হ'ব নালাগিব। তো এতিয়া আহিছোঁ ইয়াৰ চিলেকশ্যন প্ৰচেছলৈ। তো ইয়াৰ চিলেকশ্যন প্ৰচেছটো এনেকুৱা ধৰণৰ হ'ব। প্ৰথমতে হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত পাছ কৰা কেণ্ডিডেটসকলৰ মেডিকেল টেষ্ট হ'ব আৰু তাৰপিছত হ'ব PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, য'ত হাইট চেঞ্জ মাপা হ'ব। PET PST আৰু মেডিকেল টেষ্ট পাছ কৰা কেণ্ডিডেটসকলৰ ইয়াৰ পিছত ৰিটেন টেষ্ট হ'ব আৰু ৰিটেন টেষ্টত পাছ কৰা কেণ্ডিডেটসকলৰ অৰেল বা ভাইভা হ'ব। তো এইখিনি আছিল ইয়াৰ চিলেকশ্যন প্ৰচেছ। তো এতিয়া আহিছোঁ ইয়াৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত কি চোৱা হ'ব। তো ইয়াতে ফিজিকেল এফিচিয়েঞ্চি টেষ্টত ল'ৰাৰ বাবে দুটা ইভেণ্ট থাকিব, য'ত ৰানিং আৰু লং জাম্প থাকিব আৰু দুয়োটাতে 20-20 মাৰ্ককৈ থাকিব আৰু টোটেল মাৰ্ক থাকিব 40। তো ইয়াতে ৰানিং কৰিব লাগিব ল'ৰাসকলক 1.6 কিলোমিটাৰ অৰ্থাৎ 1600 মিটাৰ, য'ত টোটেল মাৰ্ক থাকিব 20 আৰু ইয়াৰ এক্সেলেণ্ট টাইম থাকিব 5 মিনিট আৰু ইয়াৰ পাছিং টাইম থাকিব 7 মিনিট 30 ছেকেণ্ড। তো যদিহে কোনোবা কেণ্ডিডেটক 1600 মিটাৰ ৰেচটো কমপ্লিট কৰোঁতে 7 মিনিট 30 ছেকেণ্ডতকৈ বেছি লাগে, তেন্তে তেওঁক ডিছকুৱালিফাই কৰা হ'ব। তো ইয়াতে লং জাম্পটো আছাম পুলিচৰ দৰেই হয়। তো ইয়াতে 335 চেণ্টিমিটাৰ অৰ্থাৎ 10 ফুট 9 ইঞ্চি জঁপিয়ালে কেণ্ডিডেটজন কোৱালিফাই হ'ব আৰু এক্সেলেণ্ট মাৰ্ক পাবলৈ হ'লে কেণ্ডিডেটজনক 16.5 ফুট জঁপিয়াব লাগিব। তো ইয়াতে কিমান মিনিটত দৌৰিলে কিমান মাৰ্ক, কিমান জঁপিয়ালে কিমান মাৰ্ক পাব, মিনিট আৰু ফুটত কনভাৰ্ট কৰি আন এটা ভিডিঅ' বনাই দিম। তো যদিহে আপোনালোক ভিডিঅ'টো লাগে তেন্তে কমেণ্ট কৰি জনাব। তো এতিয়া আহিছোঁ ছোৱালীসকলৰ ফিজিকেল টেষ্টলৈ। তো ইয়াতে ছোৱালীসকলৰ বাবে দুটা ইভেণ্ট আছে, ৰানিং আৰু লং জাম্প, আৰু দুয়োটাতে 20-20 মাৰ্ককৈ আছে আৰু টোটেল মাৰ্ক আছে 40। তো ইয়াতে ছোৱালীসকলক 800 মিটাৰ দৌৰিব লাগিব, য'ত
2 মিনিট 40 ছেকেণ্ডৰ ভিতৰত দৌৰিলে 20 মাৰ্ক অৰ্থাৎ এক্সেলেণ্ট মাৰ্ক পাব আৰু 4 মিনিটৰ ভিতৰত এই 800 মিটাৰ ৰেচটো কমপ্লিট কৰিব পাৰিলে কেণ্ডিডেটজন কোৱালিফাই হ'ব। তো যদিহে কোনোবা কেণ্ডিডেটক 4 মিনিটতকৈ বেছি টাইম লাগে তেন্তে কেণ্ডিডেটজন ডিছকুৱালিফাই হ'ব। তো এতিয়া আহিছোঁ ইয়াৰ লং জাম্প কিমান কৰিব লাগিব। তো ছোৱালীসকলক 246 চেণ্টিমিটাৰ অৰ্থাৎ 8 ফুট জঁপিয়ালে কেণ্ডিডেটজন কোৱালিফাই হ'ব আৰু 12.5 ফুট জঁপিয়ালে কেণ্ডিডেটজনীয়ে এক্সেলেণ্ট মাৰ্ক পাব অৰ্থাৎ 20 মাৰ্ক পাব। তো লং জাম্পটো আপোনালোকে ভালদৰে মাৰিবলৈ চেষ্টা কৰিব কাৰণ ৰানিঙত অলপ কম মাৰ্ক পালেও লং জাম্পত যদি আপোনালোকে 20 মাৰ্ক পায় তেন্তে আপোনালোকৰ মাৰ্কটো ভালেখিনি বাঢ়ি যাব। তো ইয়াতে কিমান মিনিটত দৌৰিলে কিমান মাৰ্ক, কিমান জঁপিয়ালে কিমান মাৰ্ক, তাৰ ওপৰত মই মিনিট আৰু ফুটত কনভাৰ্ট কৰি ভিডিঅ' এটা বনাই দিম। তো যদিহে আপোনালোকক ভিডিঅ'টো লাগে তেন্তে কমেণ্ট কৰি জনাব। তো ইয়াৰ পিছত আপোনালোকৰ হ'ব মেডিকেল এক্সামিনেশ্যন আৰু তাৰপিছত হ'ব আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। তো এইখিনি কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এই সকলোখিনি পাছ কৰাৰ পিছত আপোনালোকৰ ৰিটেন টেষ্টৰ বাবে এটা কাট অফ মাৰিব আৰু এই কাট অফ মাৰ্কত যদি আপোনালোকৰ নাম আছে তেন্তে আপোনালোকে ৰিটেন টেষ্ট দিবলৈ পাৰিব। তো ইয়াৰ ৰিটেন টেষ্টৰ বাবে কি পঢ়িব লাগিব, চিলেবাছ কি থাকিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তাৰ ওপৰত মই ভিডিঅ' বনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো ইয়াৰ ফাইনেল মেৰিট লিষ্টটো এনেকুৱা ধৰণৰকৈ বনিব। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্ক, ৰিটেন টেষ্টত 50 মাৰ্ক, NCC 5 মাৰ্ক, অৰেল বা ভাইভা 5 মাৰ্ক আৰু টোটেল মাৰ্ক থাকিব ইয়াত 100 মাৰ্ক। তো এই জেইল ৱাৰ্ডাৰৰ ভেকেঞ্চিখিনিত 100 মাৰ্কৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো হ'ব। তো এইখিনি আছিল জেইল ৱাৰ্ডাৰৰ নিউ ভেকেঞ্চি আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।